সভাপতি ডাঙৰীয়া ষ্টেট 5 নম্বৰ এটা অনুষ্ঠানে কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79% আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত সাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত সাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ সাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই সাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ সাৰ্ভে। সভাপতি ডাঙৰীয়া ষ্টেট 5 নম্বৰ এটা অনুষ্ঠানে কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79% আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত সাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত সাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ সাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই সাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ সাৰ্ভে। সভাপতি ডাঙৰীয়া ষ্টেট 5 নম্বৰ এটা অনুষ্ঠানে কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79% আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত সাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত সাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ সাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই সাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ সাৰ্ভে। সভাপতি ডাঙৰীয়া ষ্টেট 5 নম্বৰ এটা অনুষ্ঠানে কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79% আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত সাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত সাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ সাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই সাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ সাৰ্ভে। সভাপতি ডাঙৰীয়া ষ্টেট 5 নম্বৰ এটা অনুষ্ঠানে কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79% আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত সাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত সাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ সাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই সাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ সাৰ্ভে।